नमस्कार, आप देख रहे हैं ओपन बुक भारत न्यूज। मैं हूं आपके साथ रेखा बिष्टे। महानगरी के पश्चिम बोरा गांव के शहीद स्मारक क्षेत्र में पहुंचे मंत्री अतुल बोरा। मंत्री पद संभालने के बाद पहली बार शहीद स्मारक पहुंचे अतुल बोरा। कई महत्वपूर्ण मुद्दों पर की टिप्पणी। गुवाहाटी असम सरकार के मंत्री अतुल बोरा महानगरी के पश्चिम बोरा गांव स्थित शहीद स्मारक क्षेत्र में पहुंचे। मंत्री पद की जिम्मेदारी संभालने के बाद यह उनकी शहीद स्मारक की पहली यात्रा है। शहीद स्मारक पहुंचकर मंत्री अतुल बोरा ने शहीदों को श्रद्धांजलि अर्पित की। इस दौरान उन्होंने राज्य के कई महत्वपूर्ण मुद्दों पर अपने विचार रखे। उन्होंने विकास कार्यों, जन समस्याओं और आगामी योजनाओं को लेकर विस्तार से चर्चा की। मंत्री बोरा ने कहा कि शहीदों की कुर्बानी को याद रखते हुए सरकार राज्य के हर वर्ग के विकास के लिए प्रतिबद्ध है। उन्होंने स्थानीय लोगों की समस्याओं को सुनने और उन्हें जल्द से जल्द हल करने का आश्वासन भी दिया। यह यात्रा मंत्री के कार्यकाल की शुरुआत में शहीद स्मारक पर पहली आधिकारिक उपस्थिति के रूप में है महत्वपूर्ण मानी जा रही है। स्थानीय कार्यकर्ताओं और लोगों ने मंत्री का गर्मजोशी से स्वागत किया। आत्मत्यागक आमी सदाय श्रद्धा जनाओ, जार বাবে আজি এখন স্মারক উদ্যান ইয়াত গঢ় লৈ উঠিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিশেষ তৎপৰতাত কামখিনিও সোনকালে হৈ গ'ল আৰু ইয়ালে দেশৰ মাননীয় প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীও আহি শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই গ'ল। তেওঁৰ দায়িত্ব অৰ্পণ কৰিছে। মই আজিৰে পৰা কাম আৰম্ভ কৰিম। কালি অনানুষ্ঠানিকভাৱে আমাৰ বিষয়াসকলৰ লগত কেইটা ডিপাৰ্টমেণ্টৰ কথা বতৰা পাতিছোঁ আৰু এইটোতো মোৰ কাৰণে নতুন বিভাগ নহয়, এটা পুৰণা বিভাগ। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিয়ে দায়িত্ব দিছে মই নিষ্ঠাৰে এই দায়িত্ব পালন কৰিম। অসম চুক্তি আপুনি পূৰ্বতেও লাভ কৰিছিলে, অসম চুক্তি ৰূপায়ণৰ এইবাৰো লাভ কৰিছে, কিবা ত্ৰুটি ৰৈ গ'ল বুলি ভাবে নেকি? চাওক, ফাৰ্ষ্ট গৈছে কাৰণ বিপ্লৱ শৰ্মা কমিটিৰ যি ৰিকমেণ্ডেশ্যন আছিল সেই ৰিকমেণ্ডেশ্যনখিনি ইমপ্লিমেণ্ট কৰিবৰ কাৰণেও মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অধ্যক্ষতাত লখিমপুৰত যি কেবিনেট বৈঠক হৈছিল তাত সিদ্ধান্ত লৈছিল আৰু সেইমতে যথেষ্টখিনি মই আনন্দিত। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা নতুন বিভাগৰ দায়িত্ব আমাৰ ওপৰত ন্যস্ত কৰিছে। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। এটা যথেষ্ট গুৰুত্বপূৰ্ণ বিভাগ আৰু দেশৰ মাননীয় প্ৰধানমন্ত্ৰীয়ে যথেষ্ট গুৰুত্ব দিছে গ্ৰামাঞ্চলৰ উন্নয়নৰ ওপৰত আৰু এই বিভাগটোৰ জৰিয়তে আমাৰ ৰাজ্যখনতো বহুত কাম কাজ হৈছে। আজি মহিলাসকলে হওক, SHG গোটবিলাক আজি বহুতখিনি নতুন নতুন কাম হৈছে। কালি মই যেতিয়া বিষয়াসকলে আমাক লগ ধৰিছিল তেতিয়া যিবিলাক এতিয়া ৰাজ্য দেখিছে সেই ৰাজ্যবিলাক পূৰ্বতে ৰাজ্য নাছিল, একোখন আমাৰ অসমৰে মানে অংগ আছিল, জিলা আছিল। তাত তেওঁলোকে নতুন ৰাজ্য সৃষ্টি কৰিলে সুকীয়া ৰাজ্য, কিন্তু সীমা সমস্যাটো ৰাখি থৈ গ'ল, যাৰ বাবে সময়ে সময়ে সংঘাত হয়, যাৰ বাবে তেনেবোৰ অঞ্চলত অন্যান্য অঞ্চলৰ দৰে ক্ষিপ্ৰতাৰে উন্নয়নৰ কাম কাজবোৰ নহয়। আৰু সেইবাবেই আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই উত্তৰ পূৰ্বাঞ্চলৰ মুখ্যমন্ত্ৰীসকলক আহ্বান জনাইছিল যে আহক আমি একেলগে আলাপ আলোচনাৰ মাজেৰে এই সমস্যা আমি সমাধান কৰোঁ। আৰু আপোনালোকে দেখিছে যে অৰুণাচল, মেঘালয় আজি প্ৰায়বিলাক ৰাজ্যই তেওঁলোকে আগবাঢ়ি আহিছে, আলাপ আলোচনা চলি আছে। অৰুণাচল, মেঘালয়ৰ ক্ষেত্ৰত আপোনালোকৰ আগত মই কিয় কম সমস্যাটো আমাৰ